গুড মৰ্ণিং ট্ৰেডাৰ্ছ। এতিয়া আজি ফিল্ডত আহিলোঁ, চ' এপাক দৌৰিছোঁ, ভাগৰ লাগিছে বহুত আৰু দৌৰিব আছে। যোৱাকালি আহোঁতে 8 পাক দৌৰিছিলোঁ, বাট আজি মাত্ৰ এপাক হৈছে। চ' এখন ফিল্ড আমাৰ, এখন পূৰা ফিল্ড, ইয়াতে আমি দৌৰিব লাগিব। চ' কেইপাক দৌৰিব পাৰোঁ আজি চাওঁ। আৰু প্ৰথমতে 9 পাক দৌৰিলোঁ আৰু পিছত আকৌ 3 পাক দৌৰিলোঁ, মুঠতে আজিৰ হ'ল 12 পাক। আৰু এতিয়া সন্ধিয়াৰ সময়, এতিয়া গ'ল্ড মাৰ্কেটখন অ'পেন কৰি চালোঁ। 5 মিনিট টাইম ফ্ৰেমত চালোঁ আৰু 15 মিনিটত চাইছোঁ। এতিয়া 15 মিনিটত মাৰ্কেট আপ ছাইডত আছে, অ'কে, আপ ট্ৰেণ্ডত আছে। আৰু এতিয়া ছাপৰ্টত মাৰ্কেট আহি হেমাৰ কেণ্ডেল বনাইছে আৰু হেমাৰৰ নেক্সট কেণ্ডেলডাল হেমাৰ ব্ৰেক কৰি এতিয়া আমি ইয়াতে লং ছাইডত পজিশ্যন, এতিয়া লং ছাইডত এটা ট্ৰেড লোৱা হ'ল। এতিয়া 34 ৰুপিজ লছত চলি আছে। আৰু ইয়াৰ ছাপৰ্টত আমি ষ্টপ লছ দিলোঁ আৰু ওপৰৰ যোনটো ৰেজিষ্টেঞ্চ লেভেল আছিলে তাতে আমি টাৰ্গেট দিলোঁ 361ৰ ষ্টপ লছ আৰু 478ৰ টাৰ্গেট। আৰু এতিয়া আমি ষ্টপ লছটো অকণ বেছি হৈ আছে, সেইকাৰণে আমি অকণ কমাব লাগিব। যোনটো ডজি কেণ্ডেল আছে, ডজি কেণ্ডেলত আমি ষ্টপ লছ দিব লাগিব। এতিয়া বাজিল 6:10, আজি টিউজডে। আৰু আমি 15 মিনিটছ টাইম ফ্ৰেমত যেতিয়া চাই আছিলোঁ তেতিয়া মাৰ্কেট আপ ছাইডত আছিলে, বাট আমি এতিয়া 45 মিনিটছ যেতিয়া টাইম ফ্ৰেমত চালোঁ তেতিয়া মাৰ্কেট ডাউন ছাইডত আহিল। চ' আমি যোনটো লং পজিশ্যন লৈছিলোঁ সেইটো আমি ইয়াতে চেল কৰি দিলোঁ। বাট আজিৰ টাৰ্গেট এচিভ হয় নহয় আমি চাম। আৰু আমি 58 ৰুপিজ প্ৰফিট হওঁতে আমি ডাউন ছাইডত যাব বুলি আমি এক্সিট কৰি দিলোঁ। বাট এতিয়া মাৰ্কেট ৰেজিষ্টেঞ্চ লেভেলৰ ওচৰ পাইছেগৈ আৰু অকণ সময় থাকিলে আমাৰ টাৰ্গেট এচিভ কৰিব। আৰু এতিয়া আমাৰ টাৰ্গেট এচিভ হ'ল। আজিৰ ট্ৰেডটো আমি যদি এক্সিট নকৰিলোঁ হয় আমাৰ 400 ৰুপিজৰ প্ৰফিট হ'লহেঁতেন আৰু লছ হোৱা হ'লে আমাৰ 200ৰ লছ হ'লহেঁতেন। চ' আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ ছ' মাছ।